আপোনালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম টেষ্ট পেপাৰৰ পৰা জেনেৰেল সায়েন্সৰ লং কুৱেশ্যনবোৰ ইম্পৰ্টেন্ট কমন আহিবলগীয়া প্ৰশ্ন কেইখনমানৰ প্ৰশ্ন কেইটামান তোমালোকক বাছি দিয়া হ'ব এই ইয়াৰ পৰা তোমালোকৰ 100% ইম্পৰ্টেন্ট পৰিব আৰু লগতে তোমালোকৰ মেইন বুকৰ পৰা গোটেই চেপ্টাৰৰ কিতাপখনৰ বিজ্ঞানৰ কিতাপখনৰ তোমালোকৰ লং কুৱেশ্যনবোৰ ইম্পৰ্টেন্ট লং কুৱেশ্যন লগতে টপিকবোৰ এমসিকিউ তাৰ পৰা এমসিকিউবোৰ গোটেইখিনি এটা ভিডিঅ'তে মই কমপ্লিট কৰিব চেষ্টা কৰিম তো তোমালোকে চাই যোৱা ফাৰ্ষ্টত তোমালোকৰ টেষ্ট পেপাৰৰ পৰা মই লং কুৱেশ্যনবোৰ বাছি দি আছো এইখিনি কুৱেশ্যন আগত দিয়াৰ কাৰণ এইখিনি কুৱেশ্যন দিয়াৰ পিছত তুমি যেতিয়া প্ৰশ্ন কাকত ইয়াৰ কিতাপৰ পৰা প্ৰশ্নবোৰ দিম তো তাৰ পৰা মই দেখাই দিম ইয়াৰ আনসাৰবোৰ তো তোমালোকে সেই আনসাৰবোৰ চাই ল'ব পাৰিবা তো বহুতখিনি উপকৃত হ'বা তো তোমালোকে চোৱা ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ কেনেকুৱা ধৰণৰ মই মেথছতো তোমালোকক ইম্পৰ্টেন্ট কুৱেশ্যন দিছিলো তো মোৰ মতে 100% কমন পৰিছে খালি সমান্তৰ প্ৰগতিৰ আহা অংকটো ম্যাথমেটিক্সটো অলপ বেলেগ ধৰণে আহিছে এটো টেষ্ট পেপাৰত তোমালোকৰ আছিল কিন্তু মেইন বুকৰ পৰা নাছিল আৰু গোটেইখিনি কুৱেশ্যন বহুত ইজি আছিল মেথছৰ পেপাৰখন তো সায়েন্সৰ পেপাৰখনো ইজি হ'ব গোটেইকেইখন পেপাৰ এবাৰ ইজি বহুত টাফ কুৱেশ্যন আহা নাই তো তোমালোকে এতিয়া ইয়াৰ টেষ্ট পেপাৰৰ পৰা লং কুৱেশ্যনবোৰ চাই লোৱা তো লং কুৱেশ্যনবোৰ তোমালোকৰ এনেকুৱা ধৰণৰ তো তোমালোকে চাব পাৰা এনেকুৱা কুৱেশ্যনবোৰ তোমালোকে চালে বহুতখিনি কমন পৰিব এইকিটা কুৱেশ্যন তোমালোকে 100% বিশ্বাসেৰে চাই যাব পাৰা তোমালোকৰ কমন পৰিবই তো তোমালোকে ইয়াতে চাই লোৱা কুৱেশ্যনবোৰ মই ৰাউন্ড চিন দি দিছো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে স্তৰীভৱন বিক্ৰিয়া কি তো এনেকুৱা কুৱেশ্যনবোৰ তোমালোকৰ আহিয়ে থাকে তো এনেকুৱাকে কুৱেশ্যনবোৰ যিকিটা মই ৰাউন্ড চিন দি দিছো মই এইকিটা প্ৰশ্ন পঢ়ি নিদিও তো তোমালোকে এইকিটা প্ৰশ্ন যদি কোনো এটা প্ৰশ্ন তোমালোকে কিতাপত বিচাৰি নোপোৱা গোটেইকিটা মেইন বুকতে পাই যাবা তেতিয়া মোক কমেন্টত জনাবা বা স্ক্ৰিনশ্বট মাৰি কেনে মোৰ WhatsApp নম্বৰত সেন্ড কৰিবা মই লাষ্টত ভিডিঅ'টো লাষ্টত নাম্বাৰ দি দিম তো তোমালোকে কুৱেশ্যনবোৰ মই সলিউশন WhatsAppত দি দিম তো তোমালোকে চাই যোৱা কুৱেশ্যনবোৰ মই ৰাউন্ড চিন দি দিয়া কুৱেশ্যনবোৰ তোমালোকে চাবা (46 number question to চাব পাৰা 46 number question to তাৰপিছত ইয়াত 51 number question to চোৱা তাৰপিছত 53 number question to চাব পাৰা তাৰপিছত তোমালোকে চালো আৰু মই টেষ্ট পেপাৰ পৰা দি আছো বিজ্ঞানৰ আৰু এটো টেষ্ট পেপাৰৰ ফাৰ্ষ্টৰ ডিস্ট্ৰিক্ট এখনৰ পৰা দি আছো তোমালোকে চাই ল'ব পাৰিবা যা টেষ্ট পেপাৰ আছে কুৱেশ্যনবোৰ যা টেষ্ট পেপাৰ নাই কুৱেশ্যনবোৰ লিখি কেনে এইকিটা কুৱেশ্যন পঢ়ি যাবা নিশ্চয় তোমালোকক কমন পৰিব আৰু মই গোটেই কিতাপখনৰ পৰা টপিকবোৰ কোৰ পৰা এমসিকিউ কেনেকুৱা এমসিকিউ বনাই আহিব পাৰে তো মেইন বুকখন পঢ়িলে আৰু এইখিনি চালে তোমালোকক 100% হৈ যাব ইয়াৰ পিছত চোৱা তো তোমালোকে এই কুৱেশ্যনটো চাই লোৱা মই ৰাউন্ড কৰি দিয়া কুৱেশ্যনবোৰ চাই যাবা তো এটো 70 পেজৰ টেষ্ট পেপাৰত ইয়াতে কেইটামান কুৱেশ্যন মই দিছো এটো ডিস্ট্ৰিক্টৰ পৰা কামৰূপ আছিলে ইয়াতে দুটা কুৱেশ্যন চাবা এনেকুৱা বনাই কুৱেশ্যন আহিব পাৰে আৰু এইটা বহুত ইম্পৰ্টেন্ট এইটা বনোৱা কুৱেশ্যন মই চাই দিছো তেনেকুৱা কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেন্ট বহুত প্ৰবাবিলিটি আহাৰ সম্ভাৱনা আছে এই কুৱেশ্যনবোৰ তোমালোকে চাবা ইয়াৰ পিছতে মই আৰু কেইটামান কুৱেশ্যন দেখাই মই কিতাপৰ বহুত ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ মই বাছি দিম টপিক নগাঁও ডিস্ট্ৰিক্টৰ পৰা মই কেইটামান কুৱেশ্যন দিছো এটা কুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় 46 47 নম্বৰ কুৱেশ্যনটো ইয়াতে তোমালোকে চাই ল'ব পাৰা 52 53 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় নগাঁও ডিস্ট্ৰিক্টত বহুত কেইটা কুৱেশ্যন বনাই আহিছিলে 56 নম্বৰ কুৱেশ্যনটো চাব পাৰিবা ইয়াৰ পিছতে তোমালোকে কুৱেশ্যন এফালে চাব পাৰা 62 63 নম্বৰ কুৱেশ্যন দুটা চাব পাৰা তাৰ পিছতে তোমালোকে এটো ফালে তোমালোকে কুৱেশ্যনবোৰ চাব পাৰা 66 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে উধালগুৰি ডিস্ট্ৰিক্টৰ পৰা মই কেইখনমান কুৱেশ্যন বাছি দিছো কেইটামান কুৱেশ্যন ভালকে চাই ল'বা এইকিটা কুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় কোনকিটা কুৱেশ্যন তোমালোকক ইয়াতে মই ৰেড কালাৰ চেয়াৰে চিন কৰি দিছো তেনেকুৱা কুৱেশ্যনবোৰ তোমালোকক বনাই আহাৰ বহুত চান্স আছে মই যেকিটা কুৱেশ্যন দি আছো কিটা কুৱেশ্যন ভালকে চাই ল'বা এটা কুৱেশ্যন আছে কাখৰ চিত্ৰৰ পৰা নিৰ্ণয় কৰা এটো কি হয় এই কুৱেশ্যনটো তোমালোকে চাব পাৰা এনেকুৱাকে বিদ্যুতৰ পৰা কুৱেশ্যন আহে তো এই বৰ্তনীটোৰ মুঠটো ওলাব লাগে তেতিয়া ফাৰ্ষ্টত 6 আৰু 12 সমান্তৰাল কৰিব লাগিব তাৰ পিছত শ্ৰেণীবদ্ধ কৰিব লাগিব নিশ্চয় বুজি পাইছা ইয়াতে আৰু ওজন কি ওজনে পৰিবেশ তন্ত্ৰ এটা কেনেদৰে প্ৰভাৱিত কৰে তো এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট নদী বান্ধনৰ সমস্যাবোৰ তোমালোকে চাব পাৰা 66 নম্বৰটো দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি কি চিপছৰ পেকেটবোৰৰ ভিতৰত কিয় নাইট্ৰজেন গেছ ভৰাই ৰখা হয় এইটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট তো এনেকুৱা কুৱেশ্যন তোমালোকে চাবা
তো লাষ্ট আৰু মই 4-5টা কুৱেশ্যন দিম, এইকেইটা কুৱেশ্যন তোমালোকে চাই লোৱা। এইটো 46 নম্বৰ চাই লোৱা, বেকিং ছ'ডা ৰাসায়নিক সংকেত। এইটো এনেকুৱা কেমিষ্ট্ৰিৰ পৰা কুৱেশ্যনবোৰ বেছি বনাই আহে, তো তোমালোকে চাই ল'বা। তো ইয়াৰ পিছত তোমালোকে এইটো কুৱেশ্যন চাই লোৱা। তাৰপিছত তুমি 51 নম্বৰটো চাই লোৱা। তো 55 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লোৱা। তাৰপিছত 56 নম্বৰ কুৱেশ্যনটো চাই লোৱা। পৰ্যাবৃত্ত তালিকাৰ এনেকুৱা কুৱেশ্যনবোৰো আহে লং কুৱেশ্যনৰ ক্ষেত্ৰত বনায়। তাৰপিছত তোমালোকে এইটো পোহৰৰ পৰা এইটো অংক তোমালোকে চাই ল'ব পাৰা। 58 নম্বৰটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো তোমালোকে চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা চাই লোৱা। 46 নম্বৰ কুৱেশ্যনটো চাবা। এইটো কুৱেশ্যন তোমালোকৰ থাৰ্মিট বিক্ৰিয়া কি, এইবিলাক কুৱেশ্যন তোমালোকৰ ডাইৰেক্ট কিতাপত আছে 3 নম্বৰ চেপ্টাৰত, যে বিক্ৰিয়াটো সন্তুলিত সমীকৰণ লিখি আৰু বিক্ৰিয়াটো ধৰণ চিনাক্ত কৰা। এইটো ডাইৰেক্ট কিতাপত আছে, তোমালোকে ৰেল লাইন জোৰা দিয়াৰ সময়ত ব্যৱহাৰ কৰা হয়। এই যি বিক্ৰিয়াটো উৎপন্ন হয় সেইটোকে থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয়। 47 নম্বৰ কুৱেশ্যনটো চাবা। এনেকুৱাকৈ তোমালোকে 51 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে এই 56 নম্বৰ কুৱেশ্যনটো, এইটো তোমাৰ গুটিটো আছিলেই, এইটো কিতাপত চিত্ৰটো আছিলে, চাই ল'বা। তাৰপিছত 57 নম্বৰ কুৱেশ্যনটো চাবা। 59 নম্বৰ কুৱেশ্যনটো চাবা। এনেকুৱাকৈ তোমালোকে 65 এই কুৱেশ্যনটো তোমালোকে চাবলগীয়া কুৱেশ্যন হয়। তোমালোকৰ ক্লাছ মই তাত টেষ্ট পেপাৰৰ পৰা আৰু 2টা কুৱেশ্যন দিম। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, চাবলগীয়া। এইটো তোমালোকৰ কিতাপতো আছে, তথাপিও মই টেষ্ট পেপাৰ দেখাই দিছোঁ, কাৰণ মোৰ তাত বহুত ইম্পৰ্টেণ্ট লাগিছে। এই টেষ্ট পেপাৰখন গোটেইখন মই ছল্ভ কৰিছোঁ নিশ্চয়, তেতিয়া মোৰ এটা আইডিয়া হৈছে তাৰ পৰা। তো এনেকুৱা কুৱেশ্যনবোৰ আহিব পাৰে বিদ্যুতৰ পৰা। 62 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। এইখিনি আছিলে টেষ্ট পেপাৰৰ পৰা লং কুৱেশ্যন। আৰু এইকেইটা কুৱেশ্যন যে অকল টেষ্ট পেপাৰৰ পৰা বনোৱা কুৱেশ্যন তেনেকুৱা নহয়, কিছুমান কুৱেশ্যন কিতাপতো আছিলে, মই ইয়াতে মোৰ তাত ইম্পৰ্টেণ্ট লাগিছে তেতিয়া মই চিন দি দিছোঁ। তো এই কুৱেশ্যনবোৰ যদি তোমাৰ আগতীয়াকৈ পঢ়া আছে তো ভাল কথা, আৰু যিকেইটা তোমাৰ পঢ়া নাই বা নতুন দেখিছা কুৱেশ্যনবোৰ, এইকেইটা কুৱেশ্যন তোমালোকে নিশ্চয় ছল্ভ কৰিবা। নিশ্চয় তোমালোকে এনেকুৱা কুৱেশ্যনবোৰ প্ৰশ্নকাকত পাবা, তেতিয়া তোমালোকৰ নিশ্চয় উপকৃত হ'ব আৰু ভাল লাগিব প্ৰশ্নকাকত চলিউশ্যন কৰি। তো 24 তাৰিখে পৰীক্ষা, তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকে এতিয়া কিতাপৰ কুৱেশ্যনবোৰ চাই যোৱা। আমি বিজ্ঞানৰ প্ৰশ্নকাকতৰ বিজ্ঞানৰ কিতাপখনৰ পৰা তোমালোকে চাই লোৱা। এই কিতাপখনৰ পৰা মই চেপ্টাৰ ৱাইজ ইয়াত চিন দি যাম আৰু মই বুজাই দি যাম। তো তোমালোকে নিশ্চয় ভালকৈ চাই যাবা, চালে তোমালোকে নিশ্চয় উপকৃত হ'বা। আৰু এনেকুৱাকৈ মেইন বুকখন পঢ়ি গ'লে আৰু ইয়াৰ আগত যিবিলাক কুৱেশ্যন দিছোঁ এইকেইটা কুৱেশ্যন চাই গ'লে তোমালোকে 100% তোমালোকৰ কমন পৰিব ছায়েন্সত। নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাবা তোমালোকে চাই লোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তোমালোকে এয়া যে মই ৰাউণ্ড দি দিছোঁ, ৰেড কালাৰেৰে চিন দি দিছোঁ, ৰাউণ্ড দিছোঁ। যিমান এই কিতাপখনত ৰেড কালাৰেৰে চিন পাবা গোটেইকেইটা তোমালোকে চাবলগীয়া বস্তু হয়, আৰু সেইকেইটাই মই বাছি দিয়া বস্তু হয়। তো এইটো তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ আহিব পাৰে এইটো সন্তুলন কৰিবলৈ। তো এইটো কেনেকৈ সন্তুলন কৰে, ইয়াতে সন্তুলন কৰা আছে, তো তোমালোকে চাই ল'বা। ক'ত 3 দিছোঁ, ক'ত 4 দিয়া হৈছে, আকৌ ক'ত 4 দিয়া হৈছে। তো সন্তুলন নিশ্চয় জানা, আৰু সেইখিনি মই বুজাবলগীয়া এতিয়া সময় নাই, জাষ্ট মই দেখাই দিব লাগে ইম্পৰ্টেণ্ট বস্তুবোৰ, আৰু তোমালোকৰ কমন পঢ়িব লাগে আৰু লিখিব লাগে। তো তোমালোকে এইবিলাক বস্তুবোৰ চাই যাবা। আৰু ইয়াতে এইটো টপিক ইম্পৰ্টেণ্ট হয়, এইটো বিক্ৰিয়াও ইম্পৰ্টেণ্ট হয়, চাবা। তো তোমালোকে পেজ নম্বৰ 7ত চোৱা। এই চাৰ্টখনৰ পৰা মই ইয়াতে কালাৰ কৰি দিছোঁ, আৰু মই কিতাপত যিকেইটা টপিক চিন দি দিছোঁ কেমেষ্ট্ৰি, ফিজিক্সৰ বা বায়'লজিৰ, এই গোটেইখিনিৰ পৰা মই MCQ উইথ লং কুৱেশ্যন গোটেইখিনিৰ কাৰণে কনচেপ্ট দি দিছোঁ। এইখিনি পঢ়িলে তোমাৰ MCQ এক্সট্ৰাকৈ আৰু বিশেষ পঢ়িব দৰকাৰ নপৰে বুলি মই ভাবোঁ। এতিয়া তোমালোকে এইখিনি বস্তু ভালকৈ পঢ়ি গ'লে হৈ যাব। ইয়াত MCQ লং কুৱেশ্যন 2টা বস্তু হৈ গ'ল, হৈছে মাৰ্বলৰ ৰাসায়নিক সংকেত, তো কেলছিয়াম কাৰ্বনেট, আৰু এইটোৰ ৰাসায়নিক বিক্ৰিয়াটো এইটো 2 মাৰ্কৰ কাৰণে কুৱেশ্যনো হ'ব পাৰে। 2টা কুৱেশ্যন 1+1 দিয়ে তোমালোকে জানা বিজ্ঞানত, তো এনেকুৱাকৈ হৈ যাব পাৰে। লগতে লং কুৱেশ্যনো হ'ব পাৰে, MCQ হ'ব পাৰে। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে তোমালোকে জানানে যে শোষণৰ এটা তাপবৰ্জী বিক্ৰিয়া। তো ইয়াত যিহেতু শক্তি উৎপন্ন হয়, তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে তোমালোকে চাব পাৰা বিয়োজন বিক্ৰিয়া। এইটো টপিকৰ পৰা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ। ইয়াতে মই কালাৰ কৰি দিছোঁ, তোমালোকে দেখাই পাইছা যে ফেৰাছ ছালফেট, এইটো তাপ দিলে কি সংঘটিত হয়, ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড। এইটো বহুতবাৰ SSLC এক্সামত আহিছে, লগতে টেষ্ট পেপাৰত বহুতবাৰ আহিছে। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। 2টা গেছৰ নাম লিখিব দিলে, SO2 আৰু SO3 তাৰ সংকেতবোৰ, আৰু ইয়াতে মই তলত কালাৰ কৰি দিছোঁ। এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা কিহৰ কাৰণে কালাৰ কৰিছোঁ। তো এইখিনি তোমালোকে চাই যাবা। তাৰপিছতে তোমালোকে এইখিনিত চাব পাৰা এই ৰাসায়নিক বিক্ৰিয়াটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো এই ৰাসায়নিক বিক্ৰিয়াটো তোমালোকৰ চাবলগীয়া হয়, চাবা। ইয়াৰ পিছতে তোমালোকে চোৱা এইটো চেপ্টাৰত, এইটো চিলভাৰ ক্লৰাইড, আৰু তোমাৰ চিনামাটিৰ থালত চিলভাৰ ক্লৰাইড থাকিলে কেনেকুৱা ৰং হয়, কেনেকুৱা ধোঁৱা উৎপন্ন হয়, কালাৰটো কেনেকুৱা হয়, মটীয়া ৰঙৰ হৈ পৰে বগা চিলভাৰ ক্লৰাইডটো, আৰু তাৰ ৰাসায়নিক বিক্ৰিয়াটো চাই ল'ব পাৰা। আৰু তোমাৰ সেইটো কলা বগা
ফটোগ্ৰাফত কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় এইটো চাই ল'ব পাৰা সূৰ্যৰ পোহৰত। তো এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। তো ইয়াতে মই চিন দি দিছোঁ তলত তাপগ্ৰাহী বিক্ৰিয়া। তো এনেকুৱাকৈ টপিকবোৰ পঢ়িলে আৰু নতুনকৈ লং কুৱেশ্যনবোৰৰ আনচাৰ পঢ়িব দৰকাৰ নাই, ইয়াতে কুৱেশ্যনবোৰ ওলাই যায়। তো এইটো এটা কুৱেশ্যন হ'ব পাৰে। তো ইয়াৰ পিছত তোমালোকে এইটো চাব পাৰা অধ্যক্ষপন বিক্ৰিয়াটোৰ বিষয়ে, আৰু এইটো মই লিখি দিছোঁ। বিক্ৰিয়াবোৰ আয়নবোৰ কি কি ইয়াতে মই কৰি দিছোঁ, ইয়াতে চিন দি দিছোঁ। চিন দিয়া গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট। পিছত জাৰণ টপিকটো মই চিন দি দিছোঁ, তাৰ বিষয়ে তুমি জাৰণৰ বিষয়ে পঢ়ি ল'ব লাগিব। জাৰণ আৰু বিজাৰণ মানে কি, জাৰণ বিজাৰণ কেনেকৈ হয়, তাৰ পৰা পদাৰ্থবোৰ বাছি ওলাব লাগে। তো এইখিনি বস্তু তোমালোকে চাবা। ইয়াতে এটা বস্তু আছে যে কপাৰৰ পাউডাৰৰ পৃষ্ঠভাগ কলা হৈ পৰে যেতিয়া কি কৰা হয়, ইয়াতে জুই দিয়া হয় বা তাপ দিয়া হয়। তো এইখিনি জাৰণ বিজাৰণ বিক্ৰিয়া আছিল। জাৰণ বিজাৰণ বিক্ৰিয়া এটা বিক্ৰিয়া তোমাক যিকোনো উঠাই দিব পাৰে যিকোনো জেগাৰ পৰা, তাতে ক'ব পাৰে কোনটো পদাৰ্থ জাৰিত হৈছে কোনটো বিজাৰিত হৈছে। তো তুমি জাৰিত আৰু বিজাৰিত পদাৰ্থবোৰ বাছি উলিয়াব লাগিব। তো ইয়াৰ কনচেপ্টটো আছিলে যদি কোনো পদাৰ্থই অক্সিজেন লাভ কৰে তেতিয়া তাক জাৰিত বুলি কোৱা হয়, আৰু অক্সিজেন হেৰুৱালে বিজাৰিত বুলি কোৱা হয়। তো এইখিনি কনচেপ্ট তোমালোকৰ নিশ্চয় আছে। তো ইয়াৰ পিছত তোমালোকে ইয়াতে চাব পাৰা এই টপিকটো ইম্পৰ্টেণ্ট হয় 100%। তো এনেকুৱাকৈ তোমাৰ এইকেইটা চিন দিয়া টপিকবিলাক ইম্পৰ্টেণ্ট হয়। তো তোমালোকে চাব পাৰা। এতিয়া জোৰ দি তোমালোকক কৈ দিওঁ যে কিতাপত যিকেইটা MCQ আছে এইকেইটা MCQৰ আনচাৰ ডাইৰেক্ট তোমালোকে এবাৰ ভালকৈ বুজি শুনি চাই মুখস্থ কৰি যাবা, যাতে তাত দেখা পালে লগতে আনচাৰবোৰ ক'ব পাৰা। তেতিয়া তুমি লং কুৱেশ্যন কৰিব সময় পাবা। তো কিতাপৰ পৰা মিনিমাম তোমাৰ যিকোনো মই কুৱেশ্যন পেপাৰ এবাৰ দেখি আছোঁ 15 পৰা 20টা MCQ সহজ থাকে, কাৰণ তেতিয়া পাছ কৰা মাৰ্কটো সহজ থাকে। তো সহজবোৰ ডাইৰেক্ট কিতাপৰ পৰা দিয়ে। তো কিতাপৰ পৰা ডাইৰেক্ট MCQ নিদিয়া নহয়। তো দিব পাৰে এইকেইটা ডাইৰেক্ট তোমালোকে পঢ়ি যাবা, যাতে তাত ভাবিবলগীয়া একো নহয়। তো মই MCQৰ যিমানকেইটা MCQ কিতাপত আছে মই গোটেইকেইটা চিন দি দিছোঁ, আৰু লং কুৱেশ্যন মই কমেই চিন দিছোঁ, কাৰণ লং কুৱেশ্যনবোৰ যিহেতু টেষ্ট পেপাৰৰ পৰা দেখাইছোঁ আৰু টপিকবোৰ চিন দি দিছোঁ, সেইকাৰণে লং কুৱেশ্যন মই বেছি চিন দিয়া নাই। চালেই হৈ যাব তোমালোকৰ। লং কুৱেশ্যন যি দুটা এটা চিন দিছোঁ এই দুটা এটা কুৱেশ্যন চালে হৈ যাব, যিহেতু টেষ্ট পেপাৰৰ পৰা অলৰেডি মই চিন দি থৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। মই 1 নম্বৰ চেপ্টাৰটো ভালকৈ দেখাইছোঁ, তোমালোকে এইখিনিয়ে পঢ়া। মই ইয়াৰ পিছৰ ভিডিঅ'টোত বাকী গোটেইকেইটা চেপ্টাৰৰ ইম্পৰ্টেণ্ট চিনবোৰ দি দিম। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা, যাতে সিহঁতে উপকৃত হয় ভিডিঅ'টো চাই কেনে। কমেণ্ট কৰিবা, লাইক কৰিবা। থেংক ইউ।